হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। এয়া দেখিছেনে আল্লাৰ কি ৰহমত। কালি সন্ধিয়া প্ৰায় 7:45 মানত এনেকুৱা এজাক বৰষুণ দিলে। সেই বৰষুণতে মই মোৰ নিজৰ কামৰ কাৰণে ওলাই গৈছিলোঁ। মই সাংঘাতিক ধৰণে তিতিলোঁ আৰু তেনেকৈ মই গাড়ীত উঠিলোঁ। এতিয়ালৈকে আজি ৰাতিপুৱালৈকে দেখিছেনে কি ধুনীয়া বতৰ হৈ আছে। কিমান গৰমত মানুহে কিমান অশান্তি পাইছিলে, কিমান দিন কিমান মানুহ বেমাৰত ভুগিছিলে নহয় জানো। কিন্তু আজি চাওকচোন বতৰটো ইমান ধুনীয়া কৰি দিলে। এই বৰষুণজাকে সঁচাকৈ মানুহৰ মন বহুত উৎফুল্লিত কৰি দিছে। কাৰণ এনেকুৱা এজাক বৰষুণ পাবলৈ মানুহে হাহাকাৰ কৰি ফুৰিছিলে। গৰমত মানুহৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। কিন্তু আজি হঠাৎ এনেকুৱা এটা বতৰ হোৱাৰ লগে লগে চবেই সঁচাকৈ বহুত ভাল পাইছে, আনন্দ পাইছে। এয়া চাওক কিমান বৰষুণৰ টোপাল আজি কিমান দিনৰ মূৰত দেখা পাইছে মানুহে। সঁচাকৈ বহুত ভাল লাগিছে নহয় জানো। মাজে মাজে এনেকুৱা বতৰ হৈ থাকিলে মানুহৰ মনো ভাল লাগে, বেমাৰ আজাৰৰ পৰাও মানুহ মুক্ত হয়। সেইকাৰণে মই এনেই দেখাবৰ কাৰণে ভাল লাগিছে মোৰো, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে নিশ্চয় ভালকৈ চাব, ভাল লাগিব। দেখিছেনে পৰিৱেশটো কি আনন্দময় হৈ পৰিছে। আপোনালোক সকলোৱে নিশ্চয় ভালেই পাইছে নহয় জানো। আজিৰ যিটো বতৰ, এই বতৰৰ কাৰণেতো চবেই অপেক্ষা কৰি আছিলে। আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত সকলোৱে দুৱা মাগিছিলে যেন এই ইমান জুই দিছে, এই গৰম কেনেকৈ সহ্য কৰিম, কেনেকৈ কি কৰিম। চবৰে মুখে মুখে ইছ ইমান গৰম এই শব্দটোৱেই শুনো। নিজেও কওঁ ইছ আজি বহুত গৰম দেই। কিন্তু আমি দিল্লীত থাকোঁতে বতৰ ইমানেই তাৰ ৱেডাৰটো ভাল, মানে চবেই সুধিছে তাত কেনেকৈ আছিলে, ইমান ৰ'দ ইমান গৰম। কিন্তু সঁচাকৈ তাৰ এতিয়া কোনো ৰ'দ নাই, একো নাই। মাজে মাজে কেতিয়াবা বৰষুণ দিয়ে ভাল লাগে, বতাহ দিয়ে ভাল লাগে। কিন্তু ইয়াত আহি আমি সঁচাকৈয়ে বেমাৰতে পৰি গ'লোঁ প্ৰথম আহিয়ে, কাৰণ সাংঘাতিক গৰম পাইছোঁ আমি। এতিয়া আজিৰ দিনটোলৈ চাওকচোন ইমান ধুনীয়া বতাহ বৰষুণ যাক পাই মানুহৰ মন সঁচাকৈয়ে বহুত ভাল লাগিছে। ঠিক আছে, বতৰৰ এই ভিডিঅ'টো মই বনালোঁ, কণমানি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইমানতে বৰষুণ দিয়াৰ যি ভিডিঅ'টো কৰিলোঁ ইমানতে সমাপ্ত কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আপোনালোক সুখত থাকক, শান্তিত থাকক। আজিৰ পৰা অকণমান নিশ্চয় শান্তি পাব চবেই। আকাশখন দেখিছেনে কিমান ভাল লাগিছে। কোনো মানুহ বাহিৰত ওলাবলৈ অলপ চিন্তা কৰিবলগীয়া হয়, যি ৰ'দৰ উৎপাত। ঠিক আছে, আজিলৈ আহিলোঁ, ধন্যবাদ। মই আজি কোনো খোৱা বস্তুৰ ভিডিঅ' দিয়া নাই, মই কোনো জেগাত যোৱা ভিডিঅ' দিয়া নাই। মাথো মই আজি এইটো ভিডিঅ' বনাইছোঁ, কণমানি ভিডিঅ'। আপোনালোকে নিশ্চয় চাই ভাল পাব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজি ভিডিঅ'টো বৰষুণক লৈ বনাইছোঁ। ইমান দিনৰ মূৰত বৰষুণ এজাক পাইছোঁ, ইমান আনন্দ লাগিছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই পেলাওঁচোন বৰষুণজাকক লৈ পেলাই। আপোনালোকে কিন্তু চাব দেই ভালকৈ। দেখিছেনে বৰষুণৰ কি ধুনীয়া পৰিৱেশ। এই পৰিৱেশতে বৰষুণৰ বতৰত মইনা নুঠে মটৰত, বৰষুণৰ বতৰত মইনা নুঠে মটৰত। পিছলে বাটত হুঁচুল লাগি দুপচি পৰে, মইনাৰে মনটো বৰ দৈ চিলা হৈ
আকাশত উৰা মাৰে, আকাশত উৰা মাৰে, বৰষুণৰ বতৰতে মইনা নুঠে মটৰত। এনেই গাইছোঁ আৰু গাবতো নাজানোৱেই, এনেই ভাল লাগিছে যে মনটো, সেইটো কাৰণে কিবাকিবি কৰি আছোঁ। আজি এই বৰষুণজাকে সঁচাকৈ মানুহৰ মন জয় জয় ময়ময় কৰি দিছে। চবৰে মুখত হাঁহি বিৰিঙিছে। নহ'লে চবেই এটা কথাই কয়, ইচ ইমান গৰম, ক'তো যাব নোৱাৰি, একো কাম এটা কৰিব নোৱাৰি, কেলেনো ইমান গৰম দিছে বাৰু, নহয়নে? চবৰে মনত, চবৰে মুখত একেটাই কথা। আজি চাওকচোন ডাৱৰখন কিমান ধুনীয়া লাগিছে। মোৰ সঁচাকৈয়ে বেয়া লাগে, কি জানেনে? এই বনোৱাবিলাকে যেতিয়া ৰাস্তাত কাম কৰি থাকে, সিহঁতৰ একচুৱেলি বহুত কষ্ট হয়, বহুতেই কষ্ট হয়, দেখি বহুত বেয়া লাগে। কিন্তু কি কৰিম, নিজৰ কৰ্মটো কৰিবই লাগিব। কৰ্ম নকৰিলে জানো ভাত মুঠি শান্তিত খাবলৈ পাব জানো? নাপায় নহয়। বহুত বেয়া লাগে। মোৰ কেতিয়াবা সঁচাকৈয়ে কৈছোঁ, চকু পানী ওলায় কিছুমান মানুহে কাম কৰা দেখিলে ৰাস্তাত গৰমত। বহুত কষ্ট কৰি বহুত মানুহে নিজৰ ৰুজি ৰোজগাৰৰ ৰাস্তাটো উলিয়াই লয়। সেইখিনি মানুহৰ ভগৱান আল্লাই সহায় কৰক, ভালকৈ ৰাখক। তেওঁলোকে যেনেকৈ কষ্ট কৰিছে তেনেকৈ তেওঁলোকৰ ল'ৰা ছোৱালী পৰিয়ালবৰ্গই শান্তিত দুমুঠি খাই থাকক, সেয়াই মই কামনা কৰোঁ। আল্লাৰ ওচৰত, ভগৱানৰ ওচৰত আশীৰ্বাদ কৰোঁ তেওঁলোকৰ কাৰণে। কাৰণ তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকৰ ৰাস্তাত গৈছে, সেইটোৱে ভাল লাগিছে। কোনো চোৰ ডকাইতি বেয়া অভ্যাসত যোৱা নাই, নহয় জানো? সকলোৱে তেওঁলোকৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, যাতে সেই শ্ৰেণীৰ মানুহখিনিয়ে ভালকৈ খাই মেলি জীয়াই থাকিব পাৰে। তেওঁলোকৰ ল'ৰা ছোৱালীও যেন পঢ়ি শুনি ভাল মানুহ হ'ব পাৰে। বতৰ ডাৱৰীয়া কৰাৰ লগে লগে চবৰে মনত বহুত উৎফুল্লিত হৈ আহিলে, নহয় জানো? মেঘে কিৰ কিৰ কৰে, মেঘে কিৰ কিৰ কৰে,